আজি আমাৰ এআইডিএফ পাৰ্টিৰ পৰা ধুবুৰী জিলা কমিটিৰ উদ্যোগত আৰু বিৰসিং জৰুৰীয়া জিলা কমিটিৰ উদ্যোগত SIR নামত যে এটা জাতিক টাৰ্গেট কৰি যে ধৰণৰ হাৰাশাস্তি আৰম্ভ কৰিছে, এই হাৰাশাস্তিৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰি ধুবুৰীৰ আয়ুক্ত ডাঙৰীয়াক এখন মেমৰেণ্ডাম দাখিল কৰিম আৰু এইবিলাক অনতিপলমে বন্ধ কৰিব লাগে। বিশেষকৈ SRত ভুৱা অভিযোগকাৰীক গ্ৰেপ্তাৰ নকৰালৈকে অসমত আন্দোলন চলি থাকিব। অনতিপলমে এই আন্দোলনটো বন্ধ কৰিব লাগে। যোৱাকালি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সংবিধানৰ নামত শপত খোৱা এজন ব্যক্তি, তেখেতে কৈছে মিয়াৰ ওপৰত হাৰাশাস্তি চলিব আৰু মোৰ ইনষ্ট্ৰাকশ্যনত বিজেপি কৰ্মীসকলে ভুৱা অভিযোগ যিসকল দি আছে মোৰ কথাত দি আছে। কি ক'লে অভিসন্ধি লুকাই আছে, তাৰমানে ভোটবিলাক আমাৰ একগোট কৰি তেখেতসকলে পলাৰাইজ কৰি ভোট লোৱাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰি আছে আৰু এই কথাষাৰ তেখেতৰ বক্তব্যৰ ওপৰত ইতিমধ্যে ৰাষ্ট্ৰসংঘলৈ গুচি গৈছে। ৰাষ্ট্ৰসংঘৰ পৰা ভাৰত চৰকাৰক এখন ৰিপ্লাই দিছে। এই ৰিপ্লাই ছেটিছফেক্টৰী নহয় বুলি আকৌ ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা আৰু এখন জাননী প্ৰেৰণ কৰিছে ভাৰত চৰকাৰলৈ। আৰু অনতিপলমে আমি এজন সংবিধানৰ নামত শপত খোৱা ব্যক্তিক এনেকুৱা কথা বাৰ্তা কোৱাৰ কাৰণে অনতিপলমে আইনৰ আওতাত আনি গ্ৰেপ্তাৰ কৰিব লাগে বুলি আৰু মুখ্যমন্ত্ৰীৰ পৰা তেখেত পদত্যাগ কৰিব লাগে বুলি আমালোকৰ এআইডিএফৰ তথা সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ এটা দাবী। আৰু এই দাবীটো আইনীভাৱে যাতে হয়, ইলেকশ্যন কমিশনাৰকো ইয়াত পুতলা হিচাপে আছে। ইলেকশ্যন কমিশনাৰ নিশ্চয় চাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য। এই বক্তব্যত তেখেতে ইলেকশ্যন কমিশনাৰকো নস্যাৎ কৰা বুলি দেখা গৈছে যে ইলেকশ্যন কমিশনাৰৰ ইয়াত কোনো ধৰণৰ ভূমিকা নাই। তেখেতে একদম বীৰ দৰ্পে কেনেকুৱা মিডিয়াত ক'ব পাৰিলে গণতন্ত্ৰ দেশত আমি বসবাস কৰোঁ, ইয়াত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ আওতাত পৰে। মুখ্যমন্ত্ৰী নিজে গৃহমন্ত্ৰী, তেখেতে আইনী দিশবিলাক চাই এনেকুৱা ধৰণৰ যিবিলাক তুচ্ছ তাচ্ছিল্য মন্তব্য অনতিপলমে বন্ধ কৰিব। কুমাৰ সিংহী ডাঙৰীয়াৰ কথাই নহয়, যিবিলাক ভুৱা অভিযোগকাৰী আছে প্ৰত্যেকৰ বিৰুদ্ধে আমি আয়ুক্তক, ইলেকশ্যন অফিচাৰ আৰু বিএলৰ ওপৰত FIR লঞ্চ কৰিম বুলি ইতিমধ্যে আমাৰ লিগেল চেল খুলি দিয়া হ'ব। কালি এডভোকেট জমশেদ তালুকদাৰে এইটো লিড লৈছে। তেখেতে যিমানকাৰী অভিযোগকাৰী আছে সকলোৰে বিৰুদ্ধে আমি FIR লঞ্চ কৰিম। কৈছোঁ এজন সাংবিধানিক থকা মৰ্যাদা থকা ব্যক্তি এই কথাষাৰ হিন্দুস্তানত কেনেকৈ ক'বলৈ পালে? কোনো পধ্যে এইটো গ্ৰহণযোগ্য নহয়। মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী এইবিলাক দায়িত্ব আছে। এই কথাষাৰ ওপৰত মুখ্যমন্ত্ৰীক অনতিপলমে পদত্যাগ কৰিব লাগে বুলি বিভিন্ন পক্ষত দাবী উঠিছে আৰু সজৰি এআইডিএফ কৰ্মীও দাবী উত্থাপন কৰিছে। আৰম্ভ কৰি পশ্চিমবংগৰ পৰা কৰি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে আৰু যিহেতু নেচাৰ অফ ষ্টাইল কেছৰ একেই, আমি যদি এতিয়া তাত যাই অংশগ্ৰহণ কৰোঁ আমাৰ ফালৰ পৰা কৰা হৈছে, কিন্তু এইবিলাক গোটেইখিনিকে ত্যাগ কৰি দিয়া হৈছে। আৰু আমাৰ অসমত দেখা দেখি যিবিলাক মানুহ ফৰ্ম নম্বৰ 7 হতুৱাই ভোটাৰ লিষ্টৰ পৰা নাম বানচাল কৰাৰ যি ষড়যন্ত্ৰ চলি আছে ইতিমধ্যে ধুবুৰীতো দিছে, ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন সমষ্টিত দিছে। আৰু এইবিলাক হাৰাশাস্তিৰ নামত, হিয়াৰিঙৰ নামত যি ধৰণৰ হাৰাশাস্তি চলি আছে, কালি বিলেখীপাৰাত এটা অপ্ৰীতিকৰ ঘটনা হৈছে। চাৰ্কল অফিচাৰজন পাব্লিকত এজন মহিলা মানুহ শাৰীৰিকভাৱে আক্ৰমণ কৰাত তেখেতসকলে পদ অৱৰোধ কৰিছিল। এতিয়া FIR লঞ্চ কৰি আমাৰ নিৰীহ পাব্লিকৰ ওপৰত যি অত্যাচাৰ কৰিছে, এই অত্যাচাৰবিলাক অনতিপলমে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বন্ধ কৰিব লাগে।
ইয়াৰত ভোট হ'ব, ইলেকশ্যন হ'ব, সেইটো ইয়াৰত এনেকৈ আচাৰ কৰিব নোৱাৰে। এইটো কমচে কম এবছৰমান আগত কৰিব লাগে, এজ পাৰ কনষ্টিটিউশ্যন সেইকাৰণে চাব। গতিকে এইবিলাক মানে নজনাকৈ এনেকৈ কাম কৰি আছে। গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। আমি সংবিধানক ইয়াতে আমি প্ৰতিবাদ কৰিম, চেলেঞ্জ কৰিম। সুপ্ৰিম কোৰ্টত আমাৰ কেছ দায়েৰ কৰাৰ কাৰণে ইতিমধ্যে লিগেল চেলক পাৱাৰ এম্পাৱাৰ কৰা হৈছে। গতিকে আৰু এটা বস্তু চাওক, এই মানুহবিলাকক যিবিলাক মানে হাৰাশাস্তি কৰি ফৰ্ম 7টো দিয়া হৈছে, আমি উদাহৰণ দিছোঁ ধুবুৰীৰ এটা পলিং ষ্টেচনত মানে এটা পলিং ষ্টেচনত ডক্টৰ ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি এডভকেট সিহঁতৰ নামতো নাম ফৰ্ম 7 অট'মেটিকলি ফিল আপ কৰা হৈছিল। কিন্তু সেইবিলাকে কমপ্লেইন দিয়াৰ পিছতো কিছুমানে হয়তো ৰিজেক্ট কৰিছে, কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। গতিকে আপোনালোকে চাব, আমি সেইটোৰ কাৰণে প্ৰতিবাদ কৰিছোঁ। এজন মানুহৰ নাম যিজন মানে এজনে বহুত কেইটা মানে বিজেপিৰ কৰ্মকৰ্তা এজনে বহুত কেইজনৰ এগেইনষ্টত কমপ্লেইন দি এই ফৰ্ম 7টো ফিল আপ কৰিছে। গতিকে আমি নাজানো, আমি এই দেশৰ ইণ্ডিয়ান নাগৰিক, আমি আগৰে পৰা ভোট দি আছোঁ। এতিয়া আমাৰ সেইবিলাক নাম ডিলিট কৰাৰ কাৰণে বেলেগ এটা মানে পন্থা অৱলম্বন কৰিছে। এইটোৰ প্ৰতিবাদ কৰিছোঁ। ইন্ডিয়ান কনস্টিটিউশন আর্টিকেল 19 ভায়োলেট করা হয়েছে। এইটো দি হৈছে আর্টিকেল 19 ভায়োলেট করেছে। প্রতিজন এজন গণতান্ত্রিকভাবে ডেমোক্রেটিক ওয়েত তেওঁলোকে ভোট দিব পাৰিব। আৰু এইটো কৰা হৈছে বিশেষ মই যদি গোলকগঞ্জৰ কথা কওঁ, গোলকগঞ্জৰ বিৰুদ্ধে 9026 জন মানুহৰ বিৰুদ্ধে ভুৱা অভিযোগ দিয়া হৈছে। ইতিমধ্যে এজন ৰামচন্দ্ৰ ৰায় নামে এজন অনা হৈছিল, তেওঁৰ বিৰুদ্ধে এফআইআৰ দিয়া হৈছে। আমি ইতিমধ্যে আমাৰ ডিস্ট্রিক্ট প্রেসিডেন্ট সাহেবে লিগেল সেলৰ কথা কৈছে, মই দায়িত্বত আছো। আমাৰ পৰা 30-40 জন উকিল আছে। আমি কিছুমান এফআইআৰ দিম আৰু বিএলও বিলাকো ষড়যন্ত্ৰ, ইয়াৰ লগত চৰকাৰৰ লগত ষড়যন্ত্ৰ জড়িত হৈ আছে। এইবোৰৰ বিৰুদ্ধে আমি ৰবিবাৰলৈকে আমি আপোনাৰ কৰিম, এফআইআৰ লজ কৰিম। আৰু যদি সোমবাৰলৈকে যদি আমাৰ যিমানখিনি মানে এইবিলাক ভুৱা অভিযোগকাৰী আছে তেওঁলোকে যদি এৰেষ্ট নকৰে, তেনেহ'লে গণতান্ত্ৰিক ডেমোক্ৰেটিক ৱেত আমি জঙ্গী আন্দোলনলৈ গুচি যাম। আৰু নহ'লে নেশ্যনেল হাইৱেত আমি ব্লক কৰি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰি আৰু দাবী জনাওঁ যে হিমন্ত বিশ্ব শৰ্মা চাহাবক আমি দাবী জনাওঁ যে যিহেতু 2026 10 ফেব্ৰুৱাৰীত মানে ভোটাৰ লিষ্ট পাব্লিছ হ'ব, এজনেও যদি যাতে ভোটাৰ লিষ্টৰ পৰা বিৰত নাথাকে, নহ'লে হ'ব কি আমি ডেমোক্ৰেটিক ৱেতে তেনে ভোট যদি বৰ্জন কৰা হয়। সবেই ইতিমধ্যে কৈছে, যিবিলাক ভুক্তভোগী হৈছে তেওঁলোকে কৈছে ভোট নিদিব। ভোটেই যদি নিদিয়ে আপোনাৰ ভোট ক'ৰ পৰা আপুনি পাব? ভোট চুৰি কৰি আপুনি বিভিন্ন অভিযোগ আছে ভোট চুৰি কৰা। এতিয়া মানে সিহঁতে ভোটৰ পৰা বিৰত ৰখাৰ অভিযোগ কৰিছে। এইবিলাক ভুৱা অভিযোগকাৰী গ্ৰেপ্তাৰ কৰিব লাগে। আৰু আপোনাৰ যদি লাজ বিন্দু পৰিমাণে লাজ আছে, এই আবহাওয়া মন্তব্য দি মানুহক গণতন্ত্ৰৰ যিটো চতুৰ্থ স্তম্ভ গোটেইখিনি জানে। গতিকে তেওঁক আমি IGP আৰু DGP কৈছোঁ, সুমতে তাৰ আগত এফআইআৰ ল'ব লাগে আৰু সুমতে তেওঁক এৰেষ্ট কৰি তেওঁক আবদ্ধ কৰি ৰখা লাগে। আৰু নিয়াৰ যিটো ইলেকশ্যন যিটো হ'ব, ফেয়াৰ ইলেকশ্যন হ'ব লাগে। কোনে কিমান ভোট পায় তেতিয়া দেখা যাব। যিখিনি বৈধ ভোটাৰৰ নামত এছাৰৰ নামত সৃষ্টি কৰাটো বন্ধ হ'ব লাগে। যিটো দেখা গৈছে, যিখিনি মানুহ নোটিচ দিয়া হৈছে, নোটিচ দিয়া মানুহৰ কোনো অস্তিত্ব নাই। আৰু যিখিনি মানুহ নোটিচ দিছে এই মানুহখিনি জিন্দা আছে, মৃত্যু বুলি দেখুওৱা হৈছে। এনেকুৱা অৰাজকতা অচিৰেই বন্ধ হ'ব লাগে। এইটো ভোট প্লুৰেশ্যন নামত এনেকৈ অৰাজক নচলিব, এইটো বন্ধ হ'ব লাগে অতি সোনকালে। আৰু মুখ্যমন্ত্ৰীৰ কিমান পাতলীয়া মন্তব্য, এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। যিহেতু সাংবিধানিক পদত থাকি এজন মুখ্যমন্ত্ৰী সকলো স্তৰৰ ৰাইজক লগত লৈ কাম কৰিব লাগে। কিন্তু দেখা গৈছে এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি মই পলিচানি কৰিম, মই টাং কৰিম, মানে ৰিক্সাৱালাক 5 টকাৰ জেগাত 4 টকা দিব লাগে, এনেকুৱা টুলুঙা মন্তব্য কৰি ৰাইজক সাধাৰণ ৰাইজৰ বিপৰীতে কৰা মন্তব্য। আৰু বিজেপি RSSৰ মানুহক উত্তেজনি দি কিনে কমপ্লেইন দি কিনে জেনুইন ইণ্ডিয়ান চিটিজেনক হাৰাশাস্তি কৰি আচাৰৰ নামত যিখিনি হাৰাশাস্তি হৈছে এইখিনি বন্ধ হ'ব লাগে।